হাতীগড় মণিপুৰ বস্তিত আজি 50 দিনমানৰ আগতে অসমত এটা নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিলে। এগৰাকী উঠি অহা যুৱতী বৰষা কাকতি বোলা যুৱতীগৰাকীক এই হাতীগড়ৰ মণিপুৰী বস্তিতেই এই কাষতে ঘৰটোতে আজি ইয়াত আমাৰ ৰাইজমেল হৈছে। তাতেই এই যুৱতীগৰাকীক একাংশ দুষ্কৃতকাৰী হত্যাকাৰীয়ে হত্যা কৰি নৃশংসভাৱে হত্যা কৰিবলৈ তেওঁলোকক ইয়াত পেলাই থৈ গৈছিলে। পেলাই থৈ যোৱাৰ 2-3 দিনৰ পিছত এই অঞ্চলৰ মানুহে আৰক্ষী প্ৰশাসনক খবৰ দিয়াৰ পিছত আৰক্ষী প্ৰশাসন আহি পেলাই ইয়াত তেখেতৰ ডেড বডি উদ্ধাৰ কৰিছিলে আৰু ডেড বডিটো গোটেই তেজেৰে লুতুৰি পুতুৰি হৈছিলে। আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থাল, বীৰ লাচিত সেনা, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম বা এই হাতীগড়ৰ অঞ্চলৰ মহিলাসকলে আজি একগোট হৈ পেলাই ইয়াত আমি এখন ৰাইজমেল আলোচনা কৰা হৈছিলে। আমি ক'ব বিচাৰিছোঁ যে ইয়াৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষী DGPৰ লগতে কাৰ্বি আংলং জিলাৰ SSP গৰাকীৰ লগতে উপায়ুক্ত মহোদয়কো আমি আবেদন কৰিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই দুৰ্ভগীয়া ছোৱালীজনীক ন্যায় দিয়ক। কাৰণ আৰক্ষী প্ৰশাসন আজিৰ দিনত ক'বলৈ গ'লে অসম আৰক্ষী বাহিনী এটা বিৰাগবোম বিভাগ আছে। এই বিভাগটোৱে কেনেদৰে তদন্ত কৰিছে, কেনেদৰে হত্যাকাৰীক ধৰিব অনাগত দিনত, এইটো আমাৰ এটা সন্দেহৰ আৱৰ্তত আছে। কাৰণ এই অঞ্চলৰ মানুহে এতিয়া অহা যোৱা কৰিবলৈ এই গাঁৱৰ মানুহে সংশয় তথা ভয় কৰিছে। ইয়াত বহুখিনি সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকেও অলপ ভয় খাইছে যে আমাৰ হিন্দু ধৰ্মৰ মতে যদি মৃত্যু হয় এগৰাকী ব্যক্তি বা যিকোনো এজন ব্যক্তি যদি মৃত্যু হয়, তেখেতক ধৰ্মৰ নীতি অনুসৰি বা তেওঁক আত্মাৰ সদ্গতিৰ কাৰণে আমি পালন কৰোঁ। কিন্তু এতিয়া কি হৈছে যে এই ডেড বডিটো ওলোৱাৰ পিছৰ পৰা আজি 50 দিন অতিক্ৰম কৰিলে, কিন্তু প্ৰশাসনে এইটো হত্যাকাৰীক ধৰিবও পৰা নাই। আৰু এই অঞ্চলৰ ৰাইজে কেনেকৈ ইয়াত এতিয়া আছে সেই কথাটো তেওঁলোকে খবৰ কৰিছেনে নাই কৰা, বা বোকাজানৰ মহকুমাৰ অধিপতিয়ে খবৰ কৰিছেনে নাই কৰা, এইটো আমি আচৰিত পাইছোঁ। কাৰণ এই ৰাইজে এতিয়া ভয় খাই আছে যে হিন্দুৰ ধৰ্ম মতে তেওঁলোকৰ যিটো নিয়ম কৰিব লাগে আত্মাৰ সদ্গতি কামনা কৰি পেলাই, সেই আত্মাৰ সদ্গতি কামনা কৰিও এতিয়ালৈকে কৰিব পৰা নাই, কাৰণ প্ৰশাসনে এইটো চিল কৰি থৈছে। সেইকাৰণে অতি শীঘ্ৰে আমি প্ৰশাসনলৈ আমি দাবী জনাইছোঁ যে কেওটা জাতীয় সংগঠনৰ লগতে এই অঞ্চলত বসবাস কৰা ৰাইজে যে অতি শীঘ্ৰে প্ৰশাসনে, বোকাজান মহকুমী প্ৰশাসনে এটা উচিত পদক্ষেপ গ্ৰহণ কৰক আৰু দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই ফাঁচী কাঠত ওলমাবলৈ আমি দাবী জনাইছোঁ। আজিও ন্যায় নাপালে। ন্যায়টো সোনকালে লাগে তাই, আৰু নিয়ম নীতিখিনি কৰিব লাগিব। দেখিছে এইবোৰ কি হৈ গৈছে, এতিয়া কোনো নাই ঘৰত, ময়ে আছোঁ। তাকো মই বিয়া হোৱা ছোৱালী, মই ইয়াত আহিছোঁ তাইৰ কথাতে যে তাই কৈছিলে কি যে তই, মোৰ মাও নাই, কোনো নাই, আহিলোঁ, কিন্তু তাইৰ এনেকুৱা হৈ গ'ল। সেইকাৰণে সোনকালে ন্যায়টো লাগে, যাতে পুলিচে যাতে যোনে কৰিছে তাইজনে উচিত শাস্তিটো দিয়ে। আৰক্ষীৰ যি কৰ্মত আপোনালোকে কিমান সুখী? একো ফোন কৰোঁ, ফোনৰো ৰিচিভ নকৰে। যাওঁ, গৈ পেলাই বহি থাকোঁ, থানাত বহি থাকোঁ, একোৱে নকয়। এতিয়ালৈকে একোৱে ওলোৱাব পৰা নাই। আৰু মোৰ মানুহজনক ইমান হাৰাচমেণ্ট দি থৈ দিছে, কি কাৰণে হাৰাচমেণ্ট দিছে নাজানো। তেওঁলোকৰ প্ৰচিজাৰ কৰিছে, এইটো মই বেয়া পাবলগীয়া একো নাই। এইটো পুলিচৰ এটা অধিকাৰ আছে, তেওঁলোকে চবকে ছাছপেক্ট কৰিব পাৰে, তাত মোৰ একো ক'বলগীয়া একো নাই। মাৰি পেলাই সেনেকে পেলাই বেয়া পাইছে মোক মাতাৰ কাৰণে, বা এদিন গোটেই দিন গৈছোঁ, বহিছোঁ, মাত্ৰ দুবাৰ মোক দুজনে কিবা কিবি সুধিলেহে মাত্ৰ, গোটেই দিনটো মোক বহালে ৰাতি 9:30লৈকে। সেই বস্তুটো তাই বেয়া পাইছে। কৰিছে বুলি আপোনালোকে ভাবেনে? কৰিছে তেওঁলোকে প্ৰচিজাৰ গোটেইখিনি চব। মই ক্লিয়াৰলি কৈছোঁ, মোৰো ফিংগাৰ প্ৰিণ্টছ লৈছে তেওঁলোকে, বা লাষ্ট টাইম আমি ডিফলৈ যাবলগীয়া হ'ল কিবা মেডিকেল হেৰিৰ কাৰণে, তেওঁলোকে তেওঁলোকৰ প্ৰচিজাৰখিনি কৰি আছে। মাজে মাজে আপোনালোকে সুখী মানে এতিয়া আমি কি ক'ম, এনেকেই হয় চাগে। আমিতো আগে পিছে এইবিলাকত অভ্যস্ত নহয়। প্ৰথম কথা আমি ভাবিছোঁ যে সেনেকেই হয় চাগে, বা এবাৰ পষ্টমৰ্টেমটোৰ কাৰণেও সুধিছিলে, কৈছে যে এতিয়ালৈকে অহা নাই। বাৰু আহিলে যেনিবা, অহাৰ পাছত আমাক ক্লিয়াৰলি জনোৱা নাই যে আপোনালোকৰ পষ্টমৰ্টেমটো আহিলেই দেই, বা এনেকৈ জনোৱা নাই। আচ্ছা, সেইটো বাৰু একো কথা নাই। তাৰপাছতে এতিয়াও কালিও ফোন কৰিছে ন, কালিও ফোন কৰোঁতে সুধিছে যে কিবা আপডেট ওলাইছেনে, তেওঁলোকে নাই এতিয়ালৈকেতো হেৰি পোৱা নাই। শাস্তি লাগে। আৰু এইটো মই ভাবিছোঁ এইটো তেখেতসকলৰ প্ৰচিজাৰটো তেনেকুৱাই চাগে, তেওঁলোকে নিশ্চয় কিবা এটা ভাল প্ৰচেষ্টাৰ কাৰণে চেষ্টা কৰি আছে চাগে, ভাল ৰিজাল্টৰ কাৰণে। তেনেকৈ দেই মোৰ ভাবিবলগীয়া বেলেগ একো নাই। থেংক ইউ।